মাৰ্ঘেৰিটাৰ জাগুনত উপস্থিত ৰাজ্য দলৰ সভাপতি অখিল গগৈ। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ ক্ৰমান্বয়ে তৎপৰতা বৃদ্ধি পাইছে। ৰাজনৈতিক দলৰ নেতা তথা প্ৰাৰ্থীসকলে নিজৰ দলীয় ৰাজনৈতিক শক্তি বৃদ্ধিৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুনৰ খাৰাংকং ৰাজহুৱা ৰংগমঞ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় ৰাজ্য দলৰ সভাপতি অখিল গগৈ। ডিব্ৰুগড় লোকসভাৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অখিল গগৈয়ে। সভাপতিগৰাকীয়ে সভাখনত মূলতঃ বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সভাপতিগৰাকীৰ সৈতে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সঞ্জয় দেৱ, লক্ষ্য কোঁৱৰ। সভাপতিগৰাকীয়ে লুৰিণ গগৈক ভোট দি জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়। ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈ 1.5 লাখ ভোটত জয়লাভ কৰিব বুলি অখিল গগৈয়ে সাংবাদিকৰ আগত জনায়। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, টাইমছ 60 অসম। লুৰিণজ্যোতি গগৈ সমৰ্থনত আজি ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ দল আটাইবিলাকে মিলি বিৰোধী ঐক্যমঞ্চই আজি এই সভাখন আয়োজন কৰিলোঁ। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ মূল্য নোপোৱাটো, আৰু দ্বিতীয় সমস্যাটো হ'ল এই অঞ্চলৰ মানুহৰ মাটিৰ পট্টা নোহোৱা প্ৰশ্নটো। এই দুয়োটা প্ৰশ্ন আমি এইবাৰ জয়ী হ'লে সমাধান কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই অসম বিধানসভাত এই প্ৰশ্নসমূহ উত্থাপন কৰিবৰ কাৰণে আৰু লুৰিণজ্যোতি গগৈয়ে ভাৰতৰ সংসদত এই প্ৰশ্নসমূহ উত্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ প্ৰকৃত মূল্য প্ৰদান কৰিবৰ কাৰণে, চাহ শ্ৰমিকৰ প্ৰকৃত মজুৰি প্ৰদান কৰিবৰ কাৰণে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটো সবলভাৱে উত্থাপন কৰিবৰ কাৰণে আমি সিদ্ধান্ত কৰিলোঁ। ছাৰ, আপোনালোকক কিমান ভোটত জয়যুক্ত কৰিব? আমি লুৰিণজ্যোতি গগৈ ডেফিনেটলি 1.5 লাখতকৈ অধিক ভোটত জয়লাভ কৰিব বুলি আশা কৰিছোঁ।